নমস্কাৰ, আজি মই আপোনালোকলৈ লাৰুৰ ৰেচিপি এটা লৈ আহিছোঁ। এই লাৰুটো আপোনালোকে পাকঘৰত থকা কম বস্তুৰে সহজতে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই 2 চামুচ জোখত ঘি দি লৈছোঁ। গেছৰ ফ্লেমটো আপোনালোকে মিডিয়ামত ৰখাব। এতিয়া মই এবাটি শুকান চাউলৰ গুড়ি লৈছোঁ। মিডিয়াম ফ্লেমত এইখিনি ভালদৰে ভাজি ল'ব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। বিহু আহিছে, আপোনালোকে তৎক্ষণাত বনাব পৰা এই লাৰুটো ঘৰত সহজতে বনাব পাৰিব। মই 4 মিনিট সময় চাউলৰ গুড়িখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে আধা বাটি নাৰিকলৰ গুড়ি দি দিম। নাৰিকলৰ গুড়িখিনিও ভালদৰে ভাজি ল'ব লাগিব। নাৰিকলৰ গুড়িখিনিও ভাজি ল'ব, তেতিয়া লাৰুকেইটা বেছি দিনলৈ থৈ খাব পাৰিব। এইখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই গেছ অফ কৰি ল'ম। অফ কৰি 1-2 মিনিট সময় কেৰাহীখনতে এইদৰে লৰাই ল'ম। মই গেছ অফ কৰি কেৰাহীখনতে এইদৰে 1 মিনিট সময় লৰাই ল'লোঁ। এতিয়া ইয়াতে মই দি দিম নাৰিকল যিমান জোখত দিছোঁ সিমান জোখতে পাউডাৰ গাখীৰ দি দিছোঁ। পাউডাৰ গাখীৰখিনি ভালদৰে ইয়াতে মিলাই ল'ম। মই পাউডাৰ গাখীৰখিনিও ভালদৰে মিলাই ল'লোঁ। এতিয়া গোন্ধটোৰ কাৰণে অলপ ইলাচি গুড়ি দি দিম। ভাল পালে আপোনালোকে দিব আৰু নাপালে নিদিলেও কথা নাই। এইখিনি ভালদৰে গোটেই মিলাই লোৱা হৈ গ'ল। এতিয়া মই নমাই ল'ম। মই এইদৰে থাল এখনত নমাই ল'লোঁ। একেখন কেৰাহীয়ে লৈছোঁ আৰু পিঠাগুড়ি লোৱা বাতিটোৰে পিঠাগুড়ি এবাটি লৈছিলোঁ, আধা বাটি চেনি দি দিছোঁ। পিঠাগুড়ি আধা চেনি দিব আৰু চেনিৰ আধা আপোনালোকে পানী দিব। পানীটো বেছি নিদিব। এতিয়া মিডিয়াম ফ্লেমত একেখন হেতাই লৈছোঁ। এইখিনি উতলাই ল'ব লাগিব। চেনিখিনি উতলিছে, এইদৰে চাব। এইদৰে এডাল তাৰ কৰি ল'ব। এইদৰে এডাল তাৰ হোৱালৈ আপোনালোকে এইখিনি উতলাই ল'ব। এতিয়া গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। এতিয়া ৰেডি কৰি থৈ দিয়া লাৰুৰ মিশ্ৰণখিনি ইয়াতে মই দি লৈছোঁ। ভালদৰে মিলাই ল'ব লাগিব। আপোনালোকে চেনি পানীখিনি এডাল তাৰ কৰি ল'ব আৰু তাতকৈ যদি পাতল কৰি ৰাখে লাৰুকেইটা ভাল নহ'ব। এইখিনি মই ল' ফ্লেমত এইদৰে ভালদৰে মিলাই ল'লোঁ। এতিয়া গেছ অফ কৰি নমাই ল'ম। মই কেৰাহীখন গেছৰ পৰা নমাই ল'লোঁ। হাতত অলপ ঘি লগাই ল'ব। এতিয়া লাৰুকেইটা এইদৰে বনাই যাম। দেখিছেনে? এটা লাৰু হৈয়ে গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে বনাই থাকোঁতে শেষৰ পিনে অকণমান টান হৈ যাব পাৰে। আপোনালোকে কেৰাহীখন ল' ফ্লেমত গৰম কৰি ল'ব। গৰম কৰি ল'লে ভালদৰে এবাৰ মিলাই ল'ব, লাৰুকেইটা ভালদৰে বনাব পাৰিব। মোৰ 2 নম্বৰ লাৰুটো হৈ গ'ল। এইদৰে মই গোটেই লাৰুকেইটা বনাই ৰেডি কৰি ল'ম। মোৰ লাৰু ৰেডি হৈ গ'ল। দেখিছেনে? কিমান কম বস্তুৰে এইদৰে বনালোঁ। আপোনালোকে বিহুত এইদৰে বনাব পাৰিব। এটা মই দেখাই দিম আপোনালোকক। একেবাৰে মুখত দিলে পমি যোৱা হৈছে। দেখিছে কিমান ধুনীয়া হৈছে। এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।